হেল্ল' এভৰিৱান, কি খবৰ নিশ্চয় ভাল। যিহেতু আমাৰ এই পুৰণি বছৰটো মানে 2024 বছৰটো এতিয়া যাবৰে হ'ল, আকৌ নতুন এটা বছৰ আহি পালেহি 2025। আমাৰ লগত হোৱা কিছুমান ঘটনা, সুখ দুখ হাঁহি কান্দোনৰ কিছু ঘটনা আমাৰ জীৱনত হৈয়ে থাকে প্ৰতিটো বছৰৰ প্ৰতিটো মাহত। আৰু আমি এতিয়া নতুন বছৰটো আদৰিবৰ বাবে আমিতো আকৌ এটা নতুন যাত্ৰা কৰিবই লাগিব। সকলোৰে জীৱনত সুখ দুখ হাঁহি কান্দোন এনেকুৱা ঘটনা থাকেই। আকৌ নতুন বছৰটো আমি সুখ দুখেৰে আৰম্ভ কৰিব লাগিব। যিহেতু আমি জীৱনটো জীয়াবৰ হ'লে কিছু কথা আমি শিকিয়েই যাব লাগিবই। সেয়া হওক ভাল কথাই হওক বা বেয়া ঘটনাই হওক বা বেয়া মানুহৰ ওচৰত আমি পৰি লওঁ, সেইজন মানুহক আমি কিছু কথা শিকাব লাগিব। আৰু আপোনালোকক মোৰ তৰফৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ। 2025 বছৰটো যাতে আপোনালোকৰ সুখেৰে পাৰ হওক আৰু সুখেৰে জীৱন যাপন আৰম্ভ কৰক, তাৰে কামনা কৰিছোঁ। নতুন বছৰটো আদৰক আৰু আমাৰ ভোগালী বিহু আহি পালেহি আৰু আপোনালোকে উদযাপন কৰক ভালদৰে। আৰু আমি কিছুমান বছৰ পাৰ হৈ গ'লেও সেই বছৰটোত হৈ যোৱা ঘটনাবোৰ আমি পাহৰিব নোৱাৰোঁ। সেইবোৰ ঘটনা আমাৰ মগজুত থাকি যায়। সেইবোৰ বছৰৰ মাহবোৰ আমাৰ মনত থাকি যায়, কেতিয়া কি হৈছিল, নহয় জানো? আৰুতো আমি পুৰণি বছৰ ঘূৰাই নাপাওঁ। সেইবাবে সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। নতুন বছৰৰ হেপী নিউ ইয়াৰ 2025।